নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষ ঠিক আছে গতিকে আমি এই উন্মেষৰ আজি আমি পাঠ 1 কৰিম ঠিক আছে গতিকে পাঠ 1 টো আছে আমাৰ গছ ভালপোৱা ককাৰ হং ঠিক আছে মানে গছ ভালপোৱা ককাৰ হং এই কবিতাটো আমি পঢ়িম আৰু তোমালোকে চাই যাবা পঢ়ো আৰু আবৃত্তি কৰো আহা ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা মানে ককাই কৈছে যে ৰঘুনাথ তুমি তোমাৰ পুতেৰাৰ বিয়ালৈ মতা কাৰণে মই ভাল পালো পিছে ৰবাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা কৈছে যে ৰবাখন দিবৰ কাৰণে তাৰমানে আমলখি গছজোপা কিয় কাটিলা সেইটো দিছে আলহী অতিথি যাব ৰভা নাই কিয় হ'ব বোৱাৰীয়ে ঘৰখন দিবই পুৰা কৈছে যে আলহী অতিথি আহিব যাব নতুনকৈ বোৱাৰী আহিব তুমিনো আমলখি গছজোপা কিয় কাটিব লাগে ন গছজোপা কাটি পেলোৱাটো ভাল কথা নহয় তাকে কৈছে ককাই ৰঘুনাথক কথাখিনি কৈ আছে পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই কৈছে যে ৰঘুনাথ তুমি জানো গছজোপা সহজতে ঘূৰাই পাবা দৰাটোক মাতাচোন এজলক আশীৰ্বাদ দিও আৰু যাও গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাও কৈছে যে দৰাটিক তুমি মাতি দিয়া মই আশীৰ্বাদ দিও আৰু তুমি যে গছজোপা কাটিছা তাৰ বাবে মই একোকে নাখাও মানে লুচি ভাজি ৰসগোল্লা একোকে নাখাও আৰু কি কৰো মই আশীৰ্বাদ দি কেনে গুচি যাও এই কবিতাটিৰ কবি কোন আছিল ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া এইটো তোমালোকে চাই ল'বা দেই আৰু মুখস্থ কৰিবা ঠিক আছে এতিয়া আহিল আমাৰ কবিৰ পৰিচয় তোমালোকে এইটো কোনে লিখিছিল ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া লিখিছিল তেওঁ এগৰাকী শিশু সাহিত্যিক অল্পকাৰ আছিল ঠিক আছে আৰু তেখেতৰ মানে কালজয়ী অনাতাৰ শিশুনাথখনৰ নাম হৈছে শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এইটো তোমালোকে মনত ৰাখিবা ওকে এবাৰ আমি আহিছো ক্ৰিয়াকলাপ পাঠভিত্তিক তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ভাল পালো ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ খটো ঠিক আছে তাৰপিছত ইয়াতে দিছে বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল আমলখি গছজোপা কটা বাবে আমলখি গছজোপা যে কাটিছিল সেইকাৰণে খং উঠিছিল ন তাৰপিছত আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব কথাষাৰ কোনে কাক কৈছিল এই কথাষাৰ কোনে কৈছিল ককাই ৰঘুনাথক কৈছিল গটো হ'ব ইয়াতে তোমালোকে গটো এনেকে টিক দিবা ঠিক আছে এইখিনি তোমালোকে চিন দি ল'বা হৈ গ'ল এইটো এবাৰ আমি আহিছো ডুৱেট কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া কবিয়ে কবিতাটিত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে গতিকে মই তোমালোকৰ বাবে প্ৰশ্ন উত্তৰখিনি শুদ্ধ উত্তৰত লিখি লৈছো তোমালোকে সেইখিনি চাই যাবা ঠিক আছে লিখি ল'বা মই ইয়াতে লিখি লৈছো যে কবিয়ে কবিতাটিত ৰঘুনাথৰ বিয়াৰ কথা উল্লেখ কৰিছে বুজি পাইছা সেইটো তোমালোকে তাৰপিছত ইয়াতে দিছে খটো দিছে বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি আছিল বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি আছিল এইটো বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা হ'ল কি প্ৰশ্ন কৰিছিল যে ৰবাখন দিবলৈ আমলখি গছজোপা কিয় কাটিলা আৰু এটা সুধিছিল আমলখি গছজোপা আৰু সহজে ঘূৰাই পাবানে এইটো তোমালোকে লিখি ল'বা দেই তাৰপিছত ইয়াতে দিছে গটোত দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল যে আশীৰ্বাদ দিবলৈ দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কৈছিল ঘটোত কৈছে যে ককাই বিয়া ঘৰত কিয় একো খোৱা নাছিল আমলখি গছজোপা কটা বাবে ককাই বিয়া ঘৰত একো খোৱা নাছিল বুজি পাইছা এবাৰ আমি আহিছো 3 নম্বৰলৈ 3 নম্বৰত কৈছে যে তলত দিয়া স্তবক্তৰ ভাৱাৰ্থ পঢ়া পিছে ৰবাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা মানে এইটো তোমালোকক বুজিব দিছে আৰু যে এই পদ্যভাষী ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ গছ ভালপোৱা ককাৰ হং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভাতল সোমাই আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্ৰশ্ন কৰাৰ কথা প্ৰকাশ পাইছে ৰঘুনাথৰ চোতালত এজোপা আমলখি গছ আছিল কেৱল ৰবাখন দিবৰ বাবে সেই গছজোপা কটা কাৰণে তেওঁ মনত বৰ দুখ পাইছে সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল গতিকে এইখিনি যি আছে এই কথাখিনিৰ অৰ্থ এইখিনি গম পাইছানে গতিকে ঠিক তেনেদৰে আমাক এইটোৰ যেনেকৈ আমি ভাৱখিনি প্ৰকাশ কৰিছো গছজোপা কটা কাৰণে যে বেয়া পাইছিল ঠিক তেনেদৰে এইবিলাকো কবিতাৰ পৰা এনেকৈ তুলি দিছে ইয়াৰো অৰ্থবিলাক আমাৰ এইখিনিৰ নিচিনা এনেকৈ বহলাই লিখিব দিছে ওকে এতিয়া আমি খটোত দিছে যে এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ অষ্টবক দুটাৰ ভাৱাৰ্থ লিখা
গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ গতিকে এইটোৰ মই উত্তৰটো লিখি লৈছোঁ তোমালোকক পঢ়াই দিছোঁ লিখি ল'বা যে এই পদ্যভাষী ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভালপোৱা ককাৰ সং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে আমলখি গছজোপা কটা বাবে বিয়া ঘৰত আহি একো নাখাই ককাই গুচি যাব বিচাৰিছে ন সেইখিনি কথাই প্ৰকাশ কৰিছে আৰু বেলেগটো কৰা নাই এবাৰ আমি আহিছোঁ নেক্সটটোত কৈছে যে পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই এইটো আমি লিখি লৈছোঁ যে এই পদ্যভাষী ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভালপোৱা ককাৰ সং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে আমলখি গছজোপা কটা বাবে ককাই ৰঘুনাথক তেনেকে কৈছিল ন আমলখি গছজোপা কটা বাবে এনেকৈ কৈছিল যে তুমি আৰু গছজোপা পুনৰ ঘূৰাই পাবা নেকি ঠিক আছে সেইখিনি গতিকে তোমালোকে এনচাৰখিনি লিখি ল'বা আৰু এতিয়া এইটোত কৈছে যে ভাবি কোৱা আৰু লিখা মানে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰবাখন কেনেদৰে সজাব পাৰিলেহেঁতেন এতিয়া ভাবিব দিছে আৰু ক'ব দিছে যে ৰঘুনাথে যদি আমলখি গছজোপা নাকাটিলে হয় তেতিয়া বিয়াৰ ৰবাখন কেনেদৰে সজাব পাৰিলেহেঁতেন গতিকে মই তোমালোকৰ বাবে উত্তৰ লিখি লৈছোঁ ইয়াতে লিখি ল'বা তোমালোকে 4 কৰ উত্তৰটো হৈছে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰবাখন আনফালে ঠাই উলিয়াব লাগিছিল যাতে আমলখি গছজোপা কাটিব নালাগে ঠিক আছে মানে আনফালে ঠাই উলিয়াব লাগিছিল যাতে কি কৰিব নালাগে আমলখি গছজোপা কাটিব নালাগে হয়তোত কৈছে যে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গলাহেঁতেন আমলখি গছজোপা কটা বাবে তুমি কি ক'লাহেঁতেন তুমি যদি ৰঘুনাথৰ বিয়াত গলা হয় তেতিয়া তুমি আমলখি গছজোপা কটাৰ কাৰণে কি ক'লা হয় এতিয়া উত্তৰটো মই লিখিছোঁ যে মই ৰঘুনাথক ক'লো হয় যে গছ আমাৰ বাবে কিমান উপকাৰী ন তুমি কিয় গছজোপা কাটিলা তেনেকৈ ক'লো হয় ঠিক আছে উত্তৰটো লিখি ল'বা গটোত কৈছে যে কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে কৈছে যে কবিতাটোত মানে ককাৰ কথাৰ মাজেৰে এনেকুৱা কি বাৰ্তা দিবলৈ বিচৰা হৈছে এটা আমি উত্তৰটো লিখিছোঁ যে কবিতাটিত ককাৰ কথাৰ মাজেৰে এইটো বাৰ্তা দিছে যে গছ গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে গছ যধে মধে কাটিলে পৰিৱেশ বিনষ্ট হয় ককাৰ গছৰ প্ৰতি থকা মৰমৰ কথা কবিতাটিত উল্লেখ কৰিছে গতিকে তোমালোকে প্ৰশ্নোত্তৰখিনি ভালদৰে লিখি ল'বা ঠিক আছে এতিয়া আমি আহিছোঁ আমাৰ নেক্সট পেজলৈ নেক্সট পেজত কৈছে যে 5 নম্বৰ যে তলত দিয়া ককাৰ সংলাপৰ পৰা ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা ৰবাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা ৰবাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে তেতিয়া তাৰ উত্তৰত কি আছিল যে ঠাই নাছিল বেলেগফালে ঠাই নাছিল মানে ককাই কৈছে হলেও ফল ধৰি থকা আমলখি জোপা কিয় কাটিলা আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছানে তেনেকুৱা ক্ষেত্ৰত উত্তৰটো কি হ'ব সেইটো হয় গছ এডালত ফল ধৰিবলৈ বহুত সময় লাগে ন তাৰপিছত ককাই কৈছে বৰ বেয়া কাম কৰিলা ৰঘুনাথ মোৰ বৰ দুখ লাগিল বেয়াও পালোঁ দৰাটিক মাতা তেওঁক এজলকা আশীৰ্বাদ দি ঘৰলৈ যাওঁগৈ তাৰপিছত ৰঘুনাথে কি ক'লে যে মোৰ ভুল হৈছে আপুনি খাই যাব অনুগ্ৰহ কৰি ককাই কৈছে বেয়া নাপাব মোৰ আৰু খাবলৈ একেবাৰে মন নাই ঠিক আছে সেইটোৱে তাৰপিছত 6 নম্বৰটোত কৈছে যে তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালী ঠাইত লিখা শব্দ এজলকা হ'লে কি হ'ব আমাৰ একাজলি মানে এই গোল চিনটো দিয়া আছে তাৰ পৰা ইয়াতে অৰ্থবোৰ লিখিব দিছে ন এজলকা হ'লে কি হ'ব ইয়াৰে আমাৰ একাজলি হ'ব ইয়াতে একাজলি তাৰপিছত ঔষধ হ'লে আমাৰ কি হ'ব ইয়াৰে দৰৱটো ইয়াত লিখিব লাগিব ৰবা হ'লে আমাৰ এইটো লিখিব লাগিব উৎসৱ পৰ্বৰ বাবে ওখকৈ দিয়া চালি এইটো তোমালোকে এইখিনিত লিখি ল'বা দেই বোৱাৰী হ'লে কি হ'ব আমাৰ পুত্ৰৰ পত্নী অতিথি হ'লে কি হ'ব আমাৰ আলহী ইয়াত আমি লিখিছোঁ আলহী বুজি পাইছা তাৰপিছত এইবাৰ আমি আহিছোঁ ভাষা অধ্যয়ন তলত দিয়া কথাখিনি ভালদৰে পঢ়া তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা ভালদৰে বুজি ল'বা দেই তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা এই বাক্যটোত থকা পুতেৰা শব্দটোৰ দৰে মাৰা দেউতাৰা ককাৰা আইতাৰা ভনীয়েৰা আদি শব্দ আমি দৈনন্দিন কথা বতৰাত প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ মা দেউতা ককা আইতা পেহী পেহা খুৰা আদি হ'ল সম্বন্ধ বুজোৱা শব্দ গমে পাইছা এইবিলাক আমি সম্বন্ধত ব্যৱহাৰ কৰোঁ আমি বাক্যত ব্যৱহাৰ কৰোঁতে এইবোৰৰ লগত এৰ
ৰ এৰা ৰা এক ক আদি বিভক্তি যোগ কৰোঁ এই শব্দবিলাকক কি বুলি কোৱা হয় বিভক্তি বুলি কোৱা হয় এৰ ৰ এৰা ৰা এক ক এইকেইটাক আমাৰ বিভক্তি বুলি কয় এইবোৰকে আমাৰ কি বুলি কোৱা হয় পুৰুষবাচক বিভক্তি বুলি কোৱা হয় গতিকে তোমালোকে পুৰুষবাচক বিভক্তি বুলি ক'লে এইকেইটা শব্দ ব্যৱহাৰ কৰিব পাৰিবা গতিকে তোমালোকে অকণমান চাই থৈ দিবা যেনে তোৰ মাহীয়েৰ তোৰ জীয়েৰ তোমাৰ মাৰা তোমাৰ পুতেৰা তেওঁৰ পেহীয়েক সিহঁতৰ খুৰাক ইত্যাদি জানো আহা যে তোমালোকে চাই থৈ দিবা আহিব পাৰে যে পুৰুষবাচক বিভক্তি কাক বোলে উদাহৰণ দিয়া সম্বন্ধ বুজোৱা শব্দৰ লগত যোগ হোৱা ৰ এৰ ৰা এৰা ক এক আদিক সম্বন্ধবাচক বা পুৰুষবাচক বিভক্তি বোলে যেনে মোৰ দেউতা আমাৰ আইতা তোমাৰ খুৰাৰা তোমালোকৰ খুৰীয়েৰা তোমাৰ সখীয়েৰ তহঁতৰ শাহুৱেৰ তেওঁৰ বৌয়েক সিহঁতৰ শহুৰেক ইত্যাদি তেনেকৈ চাই ল'বা দেই ঠিক আছে তাৰপিছত বাকীখিনিও মই পঢ়াই দিছোঁ যে ব্যঞ্জনান্ত আৰু বিভিন্ন স্বৰান্ত সম্বন্ধবাচক শব্দৰ লগত ভিন ভিন পূৰকবাচক বিভক্তি যোগ হয় তলৰ তালিকা কেইখনত এটাকৈ উদাহৰণেৰে কি কি শব্দৰ লগত কি কি বিভক্তি যোগ হৈছে চাওঁ আহা মনত ৰাখিবা যে প্ৰথম পুৰুষ সম্বন্ধবাচক বুজোৱা কোনো শব্দতে পুৰুষবাচক বিভক্তি যোগ নহয় এইটো মনত ৰাখি থবা আকাৰান্ত সম্বন্ধবাচক শব্দৰ লগত ৰা ৰ ক এইকেইটা পুৰুষবাচক বিভক্তি যোগ হয় উদাহৰণ হিচাপে দেউতা শব্দটালৈ মন কৰা যে দেউতা সৰ্বনাম তোমাৰ তোমালোকৰ তাৰপিছত দেউতাৰ লগত কি পুৰুষবাচক বিভক্তি কি হৈছে দেউতাৰা আৰু যদি তোৰ বা তহঁতৰ লগত তেতিয়া হয় কি হ'ব দেউতাৰ ৰ হ'ব দেউতাৰ যদি তেওঁৰ বা তেওঁলোকৰ মানে ক তাত দেউতাটোত কি হ'ব আমাৰ দেউতাক তেওঁৰ দেউতাক তেওঁলোকৰ দেউতাক বা আৰু যদি তেখেতৰ বা তেখেতসকলৰ বুজাব লাগে তেতিয়া তেখেতৰ দেউতাক তেখেতসকলৰ দেউতাক মানে কাৰ লগত কি বিভক্তি যোগ হয় সেইটো বুজাইছে গম পাইছা অলপ মনোযোগ দি চাবা জানো আহা কৈছে যে মা মামা দাদা খুৰা ককা বৰদেউতা বৰজনা আইতা পেহী পেহা মহা আদি সকলো আকাৰান্ত সম্বন্ধবাচক শব্দৰে ৰূপ দেউতা শব্দৰ দৰে একে হয় মানে এইবিলাকৰ ৰূপটো কি হয় দেউতাৰ নিচিনা একেই তাৰ মানে বিভক্তি যোগ হয় সেইটো কথা আমাক উল্লেখ কৰিছে ঠিক আছে গতিকে হস্যই দীৰ্ঘই ঐকাৰান্ত সম্বন্ধবাচক শব্দৰ লগত এৰা এৰ এক এইকেইটা পূৰকবাচক বিভক্তি যোগ হয় উদাহৰণস্বৰূপে ভাই শব্দটোলৈ মন কৰা ঠিক আছে যেনে ভাই শব্দটোত কি হয় বা তোমাৰ ভায়েৰা তোমালোকৰ ভায়েৰা গম পাইছানে কিহৰ লগত কি হয় সেইটো যদি মই কওঁ তোৰ ভাইয়েৰ তাত কি হ'ব ভাইয়েৰ তহঁতৰ ভাইয়েৰ তেওঁৰ ভায়েক তেওঁলোকৰ ভায়েক তেখেতৰ ভায়েক তেখেতসকলৰ ভায়েক গতিকে কিহৰ লগত কি বিভক্তি যোগ হয় বুজাই দিছে গতিকে জানো আহা ই ঐকাৰান্ত সম্বন্ধবাচক শব্দৰ পাছত এৰা এক যোগ হয় ইৰ আগত ইয়টো কি হয় আমাৰ আগম হয় ঠিক আছে তাৰপিছত গটোত দিছে যে হস্যও দীৰ্ঘও ঐকাৰান্ত সম্বন্ধবাচক শব্দৰ লগত এৰা এৰ এক এইকেইটা পূৰকবাচক বিভক্তি যোগ হয় উদাহৰণস্বৰূপে শাহু শব্দটোলৈ মন কৰা গতিকে তোমাৰ তোমালোকৰ তাত কি হ'ব শাহু এৰা তোৰ বা তহঁতৰ থাকিলে শাহুৱেৰ তেওঁৰ বা তেওঁলোকত থাকিলে শাহুৱেক তেখেত বা তেখেতসকলৰো শাহুৱেক হ'ব গতিকে শব্দৰ শেষত থকা ঐ আদি স্বৰৰ লগত এৰা এৰ এক যোগ হ'লে এইৰ আগত ৱাব্য আগম হয় এইখিনি তোমালোকে চাই ল'বা গতিকে ইয়াতো তেনেকৈ দিছে ব্যঞ্জনান্ত সম্বন্ধবাচক শব্দৰ লগত এৰা এৰ এক এইকেইটা পূৰকবাচক বিভক্তি যোগ হয় উদাহৰণস্বৰূপে শহুৰ শব্দটোলৈ মন কৰা এতিয়া যদি আমি শহুৰৰ লগত চাওঁ যদি তোমাৰ বা তোমালোকৰ ব্যৱহাৰ কৰোঁ তেতিয়া শহুৰৰ লগত শহুৰেৰা তোৰ বা তহঁতৰ ক'লে শহুৰেৰ তেওঁৰ বা তেওঁলোকৰ ক'লে শহুৰেক তেখেতৰ বা তেখেতসকলৰ ক'লে শহুৰেক বুজি পাইছানে গতিকে বিভক্তিখিনিও তোমালোকে অকণমান মন কৰিবা এতিয়া আহিছোঁ আমি তলৰ সম্বন্ধ বুজোৱা শব্দবোৰত পূৰকবাচক বিভক্তি যোগ কৰি লিখা আইতা হ'লে তোমাৰত হ'লে কি হ'ব তোমাৰ আইতাৰা সখী হ'লে সখীয়েৰা পেহীয়েৰা শাহুৱেৰা আমৈয়েৰা বৌয়েৰা দেৱৰ হ'লে দেৱেৰা আৰু যদি তোৰ কওঁ তেতিয়া আইতাৰ সখীয়েৰ পেহীয়েৰ শাহুৱেৰ আমৈয়েৰ বৌৱেৰ দেৱেৰেৰ আৰু যদি তাৰ কওঁ আইতাক সখীয়েক পেহীয়েক শাহুৱেক আমৈয়েক বৌৱেক দেউৰেক আৰু যদি তাইৰৰ ক্ষেত্ৰত কওঁ
আইতাক, সখীয়েক, পেহীয়েক, শাহুৱেক, আমুৱেক, বৌৱেক, দেউৰেক। গতিকে এইখিনি তোমালোকে লিষ্টখন সম্পূৰ্ণ কৰি লিখি ল'বা। অ'কে, তাৰপিছত এতিয়া আমি আহিছোঁ ইয়ালে যে তলৰ বাক্যকেইটাত দুটাকৈ সম্বন্ধবাচক শব্দৰূপ দি আছে, তাৰে অশুদ্ধটো আমাক কাটি দিব দিছে। এতিয়া আছে তোমাৰ দেউতাৰা বা তোমাৰ দেউতাৰ ঘৰত আছেনে, তোমাৰ দেউতাৰা হ'ব, দেউতাৰ নহয়। গতিকে যিটো ভুল সেইটো কাটি দিছোঁ আমি ন, কাটি দিব দিছে। এটা দিছে তোৰ ভায়েৰা, তোৰ ভায়েৰ বৰ বুদ্ধিয়ক, কোনটো ভায়েৰা, এইটো যিটো ভুল সেইটো আমি কাটি দিছোঁ। তেওঁৰ খুৰী এক, উনচুটাকাৰে এক ক আছে, আৰু এটা আছে খুৰী বেগ, ৱাব্বতেকাৰে এক ক আছে। গতিকে যিটো ভুল আমি সেইটো কাটি দিছোঁ। আমাৰ মা মাই নাচিব জানে। গতিকে কোনটো হ'ব আমাৰ মতাকাৰে মা উদ্দিষ্টয়। সিহঁতৰ বৌৱেক ক'ত থাকে, উনচুটাকাৰে এই কটো কি হ'ব আমাৰ ভুল হ'ব। গতিকে এইটো আমি কাটি দিছোঁ। গতিকে বন্ধনীৰ ভিতৰত থকা সম্বন্ধবোচক শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰ কৰা। তোৰ এটা মাহী আছে নহয়, তোৰ লগত মাহীয়েৰ হ'ব, মাহীয়েৰ অসুখ। আমাৰ ককাই খেতি কৰে, তেওঁলোকৰ খুৰাক কথাটো ক'ব। কিতাপখন বৌৱেক আগবঢ়ালোঁ, তেওঁৰ শহুৰেকৰ ঘৰ বৰপেটাত, তাই ভায়েকক বৰ মৰম কৰে, আপোনাৰ ভনীয়েৰা আহি আছে। গতিকে জ্ঞান সম্প্ৰসাৰণ পঢ়ো আহা। আমি যোৱা বছৰ বিশ্ব পৰিৱেশৰ সিদিনাখন আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মিলি পাগলাদিয়া নদীৰ ওচৰৰ ওখ ঠাই এডোখৰত গছপুলি ৰুইছিলোঁ। গছ ৰোৱা ঠাইডোখৰৰ বিদ্যালয়ৰ পৰা 100 মিটাৰমান নিলগত অৱস্থিত। তাৰে পৰা 2 কিলোমিটাৰ উত্তৰে আন এডোখৰ ঠাইত সেইবেলিৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই আন কিছুমান মানুহেও বহুত গছপুলি ৰোপণ কৰিছিল। আমি ৰোৱা গছপুলিবোৰক তৃণভোজী প্ৰাণীৰ পৰা ৰক্ষা কৰিবলৈ জেউৰা দিছিলোঁ। শিক্ষাগুৰুসকলে দিয়া পৰামৰ্শ মতে 6 মাহমানলৈ মাজে সময়ে গৈ পুলিবোৰৰ আপডালো কৰিছিলোঁ। সেইবাবে আমি ৰোৱা কৃষ্ণচূড়া, নিম, আম, কদম, শিলিখা আদিৰ পুলিবোৰ লহপহকৈ বাঢ়ি আহিছিল। আন মানুহখিনিয়ে গছপুলি ৰোৱা সেই ঠাইডোখৰলৈ আমি গছপুলি চাবলৈ গৈছিলোঁ। তেওঁলোকে ৰোৱা পুলিবোৰৰ ভিতৰত মাত্ৰ 10-12টাহে বাচি থকা দেখি আমাৰ বৰ দুখ লাগিছিল। গতিকে এইখিনি তোমালোকে পঢ়ি ল'বা ন। আৰু এইফালে এনেকৈ কিবা কানি দিয়া আছে বাৰু, সেইবিলাক ইমান এটা ইম্পৰ্টেণ্ট নহয়। গতিকে মই ভাবোঁ ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈকে ধন্যবাদ।